কাৰণ আমাৰ এই ভূখণ্ডৰ পৰা মাত্ৰ 3 পৰা 4 ঘণ্টাৰ ভিতৰত we can connect more than 30% global population within 3 hours. South East Asian country বিলাকৰ লগত আমি 3 পৰা 4 ঘণ্টাৰ ভিতৰত আমি flying duration আমি কানেক্ট কৰিব পাৰো. This is the advantage. আৰু সেই এডভান্টেজৰ কাৰণে আজি আমাৰ দেশৰ প্ৰথমটো ইণ্ডিজিনিয়াছ টেকনলজিৰে আৰম্ভ কৰা সেমিকণ্ডাক্টৰ আজি ভাৰতৰ দুজেগাত আৰম্ভ হৈছে, এটা গুজৰাট আৰু এটা অসমৰ জাগিৰোডত। আৰু সেমিকণ্ডাক্টৰে নিয়াৰ 2 to 3 years নতুন সম্ভাৱনা সৃষ্টি কৰি আহিছে, নতুন সম্ভাৱনা। আজি বেংগলোৰলৈ গৈ পিনি কোনোবা কাম কৰিছে, সৰু সৰু চাকৰি কৰি আছে, সিকিউৰিটি গাৰ্ড, ওয়েটাৰ, লিফটমেন, 8,000-9,000 টকা দৰমহা পায় চেন্নাই, বিভিন্ন ঠাইত। আৰু বহুতৰ মৃত্যু ঘটে। যোৱাকালিও এজন অসুলীয়া আলিকিনাৰ সংগ্ৰামী হৈছে। আজি কেইদিনমানৰ আগত দেৱাচালি এজন যুৱকৰ ডেড বডি আনি দিছো, কেইদিনমানৰ আগত ডিৰৈলৈ আনি দিছো, বিভিন্ন ধৰণৰ। তো ইয়াতে আপোনাৰ এই যে এডভান্টেজ এখন 2.0 5,18,000 কোটি টকা দিয়ে ইনভেষ্টমেণ্ট চাইন হৈছে। ইতিমধ্যে মাত্ৰ 2 মাহৰ ভিতৰত 22,000 কোটি টকা ইতিমধ্যে আমি প্ৰেক্টিকেল এমঅইউলৈ কনভাৰ্ট কৰিম। আজি হৰে কৃষ্ণ ফাউণ্ডেশ্যন ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁলোকৰ কথা ক'লে। বিশ্বব্যাপী আমাৰ নেটৱৰ্ক আছে, পৃথিৱী জুৰি। আৰু তেখেতসকলে আজি 1 লাখ আমাৰ সন্তান সন্ততিক, তেওঁলোকৰ ইয়াত কোনো প্ৰফিট নহয়, নন প্ৰফিট অৰ্গেনাইজেশ্যন, তেওঁলোকে ইয়াত ইনভেষ্ট কৰিছে, চৰকাৰে সহযোগ কৰিছে, সময়মতে গৈ খাদ্য তেওঁলোকে পহুচাব। ইয়াৰ পৰা ভাল বাৰ্তা আপোনালোকে দেখিছে তেখেতসকলৰ বেগ বোকাবিলাক, সাধাৰণ বেগ বোকা নহয়। আমি সকলোৱে লং পেণ্ট পিন্ধি আহিছো, সকলোৱে চাৰ্ট পিন্ধি আহিছো, ধুনীয়াকে চকু চুলিত ৰং কালাৰ কৰি আহিছো। আৰু তেওঁলোকৰ ফালে আমাৰ দৃষ্টি দিয়ক। What is the difference between them and we? আধ্যাত্মিকতাৰে মানৱ সমাজক জীৱনৰ সৰ্বোচ্চ ত্যাগ কৰি ভগৱান শ্ৰীকৃষ্ণ ৰামৰ নামেৰে আজি তেখেতসকলে এই সমাজখনে সেৱা কৰিবৰ কাৰণে আগবাঢ়িছে। গতিকে আমাৰ সমাজত এনেকুৱা বহু মানুহ আছিব, ওলাব, দেশটোত নগৈ ওপৰতে এষাৰ কোনোবাই কৈ দিব পাৰে, কিন্তু সেই ওপৰতে কৈ দিয়া কথা কিমান ডাঙৰ প্ৰভাৱ পেলাব পাৰে গম নাপাব। তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তাসকলে এই হৰে কৃষ্ণ ফাউণ্ডেশ্যন, এই অক্ষয় পাত্ৰ, অক্ষয় কেতিয়াও অক্ষয় নহয়। এই অক্ষয় পাত্ৰ কাৰ হাতত আছিল? দ্ৰৌপদীৰ হাতত আছিল। সেই পাত্ৰ যেতিয়ালৈকে ৰান্ধি থাকে, দ্ৰৌপদীয়ে যেতিয়ালৈকে শেষ নকৰে, তেতিয়ালৈকে সেই পাত্ৰৰ পৰা খাদ্য ওলাই থাকে। এদিনাখন দুৰ্বাসা মুনি ৰং চাবৰ কাৰণে পাণ্ডৱ যেতিয়া বনত আছিল, পাণ্ডৱৰ ওপৰত ৰং চাবৰ কাৰণে মনত পাং পাতিলে। আৰু তেওঁ ঠিক কৰিলে পাণ্ডৱে কিমান সময়ত খাই শেষ হয়। সকলোৱে খাই বৈ শেষ হ'ল। শেষ হোৱাৰ পিছত দুৰ্বাসা মুনি গৈ পাণ্ডৱ থকা ঠাইত ওলালেগে আৰু তেওঁ ক'লে যে মোৰ বহুত ভোক লাগিছে, যে দ্ৰৌপদী কিবা খোৱাৰ ব্যৱস্থা কৰা। ইতিমধ্যে স্বৰূপ সকলোৱে খাই শেষ হ'ল। দ্ৰৌপদীয়ে ক'লে যে ঋষিবৰ, আপুনি অলপ স্নান কৰি আহক গংগাৰ পাৰত, মই আপোনাৰ আহাৰৰ ব্যৱস্থা কৰোঁ। দ্ৰৌপদীয়ে ভাবিছে যে ঋষি দুৰ্বাসা আহিছে যেতিয়া তেওঁ একদম অতি খঙাল, আৰু যেতিয়া তেওঁ খাম বুলি কৈছে তেওঁ ভোক নিৰাময় কৰিব লাগিব। ইফালে স্বৰূপ যেতিয়াই দ্ৰৌপদীয়ে খাই শেষ কৰে তাৰপিছত আৰু নাথাকে। যেতিয়া স্বৰূপটো ভালকে চালে দেখিলে এটা ফুটকণ এটা লাগি আছে, আৰু এই ফুটকণটো লৈ ভগৱান কৃষ্ণক আৰাধনা কৰিলে।
দ্ৰৌপদীয়ে জানে যে পৰমহংসা কৃষ্ণ, যে প্ৰভু কৃষ্ণ, যে মহামণি দুৰ্বাসা আমাৰ গৃহত আহি উপস্থিত হৈছে, তেওঁ যথেষ্ট ভোকত আছে, তেওঁৰ ভোক নিৰাময় কৰিব লাগে। কিন্তু মোৰ অক্ষয় পাত্ৰ ইতিমধ্যে শেষ হৈছে, কাৰণ মই অক্ষয় পাত্ৰ মই ভক্ষণ নকৰালৈকে দি থাকে, কিন্তু ময়ো ভক্ষণ কৰিলোঁ। গতিকে প্ৰভু মোৰ ৰক্ষা কৰা। এতিয়া ভগৱান কৃষ্ণই ক'লে যে তুমি নিজেই সেই খুদকণটো তুমি আহাৰ হিচাপে গ্ৰহণ কৰা। কৃষ্ণৰ পৰামৰ্শ মানি দ্ৰৌপদীয়ে যেতিয়া সেই খুদকণটো পেটলৈ প্ৰেৰণ কৰিলে, ইফালে স্নানলৈ যোৱা দুৰ্বাসা মুনিৰ ভোক নিজে নিজে নাইকিয়া হৈ গ'ল। আৰু তেওঁ ভাবিলে এতিয়া যদি গৈ পিনে মই আকৌ পাণ্ডৱৰ কুটীৰত গৈ হাজিৰ হওঁ, দ্ৰৌপদীয়ে যেতিয়া আকৌ খাদ্য মোক দিব, মই খাদ্য খাব নোৱাৰিম, লাভ পাম, গতিকে মই নোযোৱাই ভাল। আৰু এইফালে গা চা ধুই দুৰ্বাসা মুনি এফালে গুচি গ'ল। ঠিকে কৈ আছো নে মই? আপোনালোকে এখেতলোকে শুনি থকা নাই, দুজনমানে শুনি আছে। তো এইটো এটা অক্ষয় পাত্ৰ, ভাৰতীয় সভ্যতা সংস্কৃতি পৰম্পৰাৰ লগত ৰিলেটেড। অক্ষয় পাত্ৰ ইজ ৰিলেটেড টু আৱাৰ কালচাৰ, আৱাৰ ট্ৰেডিশ্যন, আৱাৰ পৰম্পৰা। সেইকাৰণে আজি তেখেতসকলৰ এই সেৱাৰ মনোভাৱেৰে সেই কাম কৰিছে। যিয়ে নহওক, এনেধৰণে মই ভাবোঁ আমি আগুৱাই যাব লাগিব, সমাজখনক লৈ যাব লাগিব। আৰু তাৰ কাৰণে নিশ্চিতভাৱে আমাৰ দেশ গণতন্ত্ৰ শক্তিশালীভাৱে আমি নিজৰ শক্তি যদি আমি প্ৰতিষ্ঠা কৰিব নোৱাৰোঁ, তেতিয়াহ'লে কিন্তু আমাৰ নীতিয়ে হওক, আদৰ্শই হওক, নিয়মেই হওক, এই কথাবিলাক কিন্তু বাস্তৱায়িত নহ'ব। আৰু সেইকাৰণে ইতিমধ্যে